হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমৰ জেলি। এতিয়া আমৰ ছিজন নহয় জানো, সেইকাৰণে আমৰ জেলি মই অলপ বনালোঁ আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আমৰ জেলি বনাবৰ কাৰণে আমাকতো বিশেষ বস্তুৰ প্ৰয়োজন নহয়। মই আম লৈছোঁ 1 কেজি। আচলতে ঘৰৰে আম হয় আৰু আমকেইটা আছিলে অলপ ডখচীয়া টাইপৰ। তাৰ কালাৰটো খুবেই ধুনীয়া আছিলে আমকেইটাৰ, সেইকাৰণে তাৰমানে মই ভাবিলোঁ যে আমৰ আজি জেলি বনাওঁ। তেতিয়াহ'লে আহকচোন, আমৰ জেলি বনাবলৈ কাৰণে কি কি বস্তু লাগে মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰমানে 1 কেজি আম লৈছোঁ আৰু আমকেইটা মই ভালকৈ ধুই ল'লোঁ। ধোৱাৰ পাছত মই এতিয়া বাকলিখন কাটি লৈছোঁ। বাকলিখন এৰুৱাৰ পাছত মই ৰুকনিত ৰুকি ল'ম। বহুতে হয়তো বেলেগ বেলেগ প্ৰচেছত আমৰ জেলি বনায়, কিন্তু মোৰ প্ৰচেছটো অলপ বেলেগ। আৰু এই ধৰণে আপোনালোকে যদি আমৰ জেলি বনায় তেতিয়াহ'লে আপোনালোকৰ বছৰ বছৰ ধৰি ভাল হৈ থাকিব। এতিয়া মই লৈছোঁ এই ৰুকনিখন আৰু আমকেইটাও কটা হৈ গ'ল, গতিকে ৰুকনিখনতে মই আমকেইটা এতিয়া ৰুকি লওঁ। বহুতে মিক্সিত গ্ৰাইণ্ড কৰিও আমৰ জেলি বনায়, কিন্তু মোৰ প্ৰচেছটো মই আপোনালোকক আজি দেখুৱাইছোঁ। এতিয়া মই আমকেইটা ৰুকনিখনত ৰুকি লৈছোঁ আৰু ৰুকা যেতিয়া কামটো হৈ যাব তাৰপিছত মই এইখিনি তাৰমানে কেৰাহীত পাতি দিম। খাবলৈ বহুতেই টেষ্টি, যেনেকৈ আমৰ জেলিটো তাৰমানে আপোনালোকে ব্ৰেডত লগাইও খাব পাৰে, আপোনালোকে ব্ৰেকফাষ্টত ৰুটিত লগাইও খাব পাৰে, পোলাও লগতো খাব পাৰে। সেইকাৰণে তাৰমানে সৰু ল'ৰা ছোৱালীটো বহুতে ভাল পায় আৰু আমাৰ ঘৰত এইটো বহুত তাৰমানে প্ৰিয় বস্তু আমাৰ ফেমিলিৰ কাৰণে। সেয়ে মই আজি বনাব লৈছোঁ আৰু এতিয়া মই এইপিনে পাতি দিছোঁ পাত্ৰটো আৰু তাত মই দি দিলোঁ আমখিনি। গেছৰ ষ্টিমটো এতিয়া মই একেবাৰে ল' কৰি থৈছোঁ। আমখিনি দিয়াৰ পাছত মই অলপ দেৰি কুক কৰিম, কাৰণ আমৰ পৰা যথেষ্ট পানী ওলাইছে, আপোনালোকে দেখিছেই। সেই পানীখিনি যেতিয়া অলপ শুকাই যাব তেতিয়া মই ইয়াত এড কৰিম 1 কেজি চেনি। 1 কেজি আমত মই 1 কেজি চেনি দিম আৰুতো একো বস্তু নালাগে, বাকী আপোনালোকে লং, ইলাচি, দালচিনি দিব পাৰে। মই 1 কেজি চেনি দিছোঁ, কিন্তু মই এতিয়া আপোনালোকক কাপেৰে এইটো লৈ পিনে দেখুৱাইছোঁ, কিন্তু 1 কেজি চেনি আপোনালোকে দিব 1 কেজি আমত, কাৰণ জাম বোলা বস্তুটো অলপ মিঠা হ'ব লাগে। জেলিটো তাৰমানে অলপ মিঠা হ'লে ভাল লাগে নহয় জানো। সেইকাৰণে মই ইয়াত অলপ অলপকৈ এই ধৰণে 1 কেজি চেনি ইয়াত এড কৰি দিম আৰু প্ৰায় তাৰমানে 30 মিনিটমান আমি তাৰমানে কুক কৰিবই লাগিব। আৰু এই কুক কৰা সময়ত চামুচেৰে আপোনালোকে লৰাই থাকিব, কাৰণ নহ'লে আমাৰ পাত্ৰৰ তলত লাগি যাব পাৰে। সেইকাৰণে লৰাই থকাটো খুবেই ভাল। অলপ কষ্ট আছে, মানে এতিয়া গৰমত আৰু গেছৰ ওচৰত ৰৈ কাম কৰাটো বহুত তাৰমানে কষ্টকৰ নহয় জানো। মই 30 মিনিট কুক কৰিম আৰু কুক কৰাৰ পাছত আপোনালোকে দেখিব লাহে লাহে ইয়াৰ কালাৰটো তাৰমানে চেঞ্জ হ'ব। আৰু যেতিয়া চেনিৰ পাকটো উঠিব নহয়, তেতিয়া তাৰমানে আপোনালোকে দেখিব যে জেলি কালাৰটো খুবেই তাৰমানে ডাৰ্ক হৈ গৈছে। এতিয়া মই দিছোঁ ইয়াত অলপ ফুড কালাৰ। ফুড কালাৰ মই মাত্ৰ 3 ফুটহে দিছোঁ, কাৰণ এইটো অলপ ডহচীয়া আম আছিলে, ইয়াৰ কালাৰটো অলপ ৰঙচুৱাই আছিলে। সেইকাৰণে মই অলপ কমকৈ তাৰমানে ফুড কালাৰটো ইউজ কৰিছোঁ। আপোনালোকে যদি একেবাৰে কেঁচা আমৰ জেলি বনায় তেতিয়াহ'লে ফুড কালাৰ অলপ বেছিকৈ দিব। এতিয়া মই ইয়াত দিছোঁ লং, ইলাচি আৰু দালচিনি সৰু সৰুকৈ তাৰমানে টুকুৰা টুকুৰি কৰি পিনে দি দিলোঁ। ইলাচিকেইটা ফালি পিনে মই এই ধৰণে এড কৰি দিলোঁ জেলিৰ লগত। এতিয়া অলপ পাছত আমাৰ জেলিখিনি ৰেডিয়ে হৈ যাব আৰু তাৰপিছত মই আপোনালোকক বটলত ভৰাই পিনে দেখুৱাম। এয়া চাওক, যেতিয়া আমাৰ চেনি পাকটো আহিলে, এতিয়া আপোনালোকে মন কৰিছেনে বাৰু কেৰাহীৰ পৰা তাৰমানে পাত্ৰটোৰ পৰা আমাৰ জেলিখিনি উঠি আহিছে। তেতিয়া আপোনালোকে জানিব যে আমাৰ চেনি পাকটো আহি গ'ল। সেই ক'ব বিচাৰোঁ, চেনি পাকটো আহিলে আমাৰ জেলিখিনি কালাৰটো খুব ধুনীয়া হয় আৰু আমি বহুত দিনলৈকে আমাৰ জেলিখিনি বেয়া নোহোৱাকৈও থাকে তাৰমানে। এয়া চাওক, কালাৰটো ইমানেই ধুনীয়া হৈছে আৰু খাবলৈতো আমিতো বহুতে ভাল পাওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এই ধৰণে সৰু বটলটোত মই এতিয়া ভৰালোঁ আৰু আজি আমৰ জেলি বা আপোনালোকে জাম বুলিও ক'ব পাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তেতিয়াহ'লে মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ এটা নতুন ৰেচিপি, নতুন গুৰক লৈ মই আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ।